সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথ্য আপ্যায়ন জেগা এটা থাকিব ডিটেনশন ৰুম এটা লাগে তাত সাসপেনশন সকলৰ কাৰণে তেওঁলোক তাত চান্দাৰ বাহিৰে একো নাজানে মন্ত্ৰী বিমল বৰাই মন্ত্ৰী বিমল বৰা কেঁচা বুদ্ধিৰ মানুহ মন্ত্ৰী বিমল বৰাই গণতন্ত্ৰ আৰু সংবিধান বুজি নাপায় বিধানসভা অধিৱেশন আৰু বিধায়ক অখিল গগৈৰ নিলম্বন যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি শুকুৰবাৰে শিৱসাগৰৰ বিধায়কগৰাকীক নিলম্বন কৰিলে বিধানসভাৰ অধ্যক্ষই ৰাইজৰ দলৰ বিধায়কগৰাকী নিলম্বনৰ পাছতেই সদনত মন্ত্ৰী বিমল বৰাই দিলে আজব প্ৰস্তাৱ নিলম্বিত বিধায়কক বন্দী কৰি ৰখাৰ দিলে পৰামৰ্শ আছুতীয়া কোঠাৰ ব্যৱস্থা কৰিবলৈ দিলে প্ৰস্তাৱ সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথ্য আপ্যায়ন জেগা এটা থাকিব ডিটেনশন ৰুম এটা লাগে তাত সাসপেনশন সকলৰ কাৰণে তেওঁলোক তাত কি এই সাসপেনশন হৈছে নিজৰ কোৱালিটিটো জাহিৰ কৰিব বিচাৰে ৰাইজে হে তেনেকুৱা ধৰণৰ এটা ধাৰণা লয় বিধানসভাৰ মজিয়াত বহুত হুলস্থুল কৰিছে গতিকে সাসপেনশন কৰিছে বিধানসভাৰ পাৰপাছটো হুলস্থুলছ নহয় বিধানসভাৰ পাৰপাছটো ৰাইজৰ কাৰণে আমি ইয়াত কি চিন্তা কৰিছো সেইকাৰণে সদস্যজনে ভাবিব লাগে যে সদনত মন্ত্ৰী বিমল বৰাৰ এই প্ৰস্তাৱৰ পাছতে সদনৰ বাহিৰত বিস্ফোৰণ ঘটালে নিলম্বিত বিধায়ক অখিল গগৈয়ে মন্ত্ৰী বিমল বৰাৰ সৈতে একেলগে পঢ়া দিনৰ কথা স্মৰণ কৰি গ'ল ইটোৰ পিছত সিটো মন্তব্য মানে বিমল আসলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয় একদম কেঁচা বুদ্ধিৰ মানুহ সি গণতন্ত্ৰ সংবিধান আইন কানুন এইবিলাক বুজি নাপায় বিমলে আমাৰ একদম কেঁচা বুদ্ধি অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে আগতে আঁচু কৰে আৰু পইচা তোলে তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই পঢ়া শুনাও নাই মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয় ডেমক্ৰেচি কাক কয় ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয় বিধানসভা কাক কয় আৰু মানুহৰ বাক স্বাধীনতা কাক কয় এইবিলাক কথা তেওঁক মানে বুজোৱাটো মানে পাহাৰত কাছকণি বিচৰাৰ নিচিনা কথা সেইকাৰণে তেওঁলোকৰ নিচিনা মানসিকতাৰ মানুহে তেনেকুৱা কথা কোৱাটোৱে স্বাভাৱিক কেৱল এয়াই নহয় নিলম্বন কৰা প্ৰক্ৰিয়াক লৈ বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধেও অখিল গগৈ উত্থাপন কৰিলে গুৰুতৰ অভিযোগ মই কৈছিলোঁ যে আপোনালোকে লেট কৰি আছে লেট কৰি থকাৰ কাৰণে আপোনালোকৰ এই প্ৰশ্নটো নাহিব মই জানো সদায় পীযুষ হাজৰিকাই কি কৰে চন্দ্ৰমোহন পাটোৱাৰীক কয় মানে আপোনাৰ হেৰি মন্ত্ৰীক যে লেট কৰি দিয়ক মন্ত্ৰীবিলাকক ইংগিত দি থাকে মই লগে লগে ক'লোঁ চাওক অধ্যক্ষ ডাঙৰীয়া এইটো দেৰি কৰিবৰ কাৰণে এনেকুৱা কৰিছে অধ্যক্ষ ডাঙৰীয়া কেতিয়াও দুটা ছাপ্লিমেণ্টাৰী নিদিয়ে তিনিটা ছাপ্লিমেণ্টাৰী নিদিয়ে লগে লগে অন্য এটা আকৌ ছাপ্লিমেণ্টাৰী দি দিলে তেতিয়া মই অধ্যক্ষ ডাঙৰীয়াক ক'লোঁ যে দাদা কি কয় ছাৰ আপুনি এইটো আগতে নিদিয়ে এইটো কিয় দিলে লগে লগে মোক এক্সপেল কৰি দিলে গতিকে অধ্যক্ষ ডাঙৰীয়া নিৰপেক্ষ হ'ব লাগে অধ্যক্ষ যদি নিৰপেক্ষ নহয় আৰু যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে উল্লেখ্য যে বিধানসভাত বিভাগীয় মন্ত্ৰীৰ উত্তৰ দিয়াৰ সময়ত বাধা প্ৰদানৰ অভিযোগত আজি নিলম্বন কৰা হৈছিল অখিল গগৈ অধিৱেশনৰ প্ৰথমটো দিনতো হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত নিলম্বিত হৈছিল বিধায়ক গগৈ ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24